খাব দে খাক ছাৰ খুন্দি দিবা লাগিব না চাবা পাৰিব লাজ কৰিবা নালগে দক ছাৰ আজিকালি বহুতৰে বয়াসৰ লগে লগে ডাক্তৰ জোৰ কমে না ভিতৰতে প্ৰেমলতা আছে তাইয়ে খুন্দি দিব দক ছাৰ এ ৰাম খুৰীদৈ যে কি কথা কয় ছাৰৰ দাঁত কমজোৰ হোৱা নাই ৰাতিৰ খানাত খাহীৰ মাংসৰ হাড় চুৱাবলৈ ছাৰ একদম ৰেডি হৈ আছে বাপ্পা ঐ গাঁওখনত এখানেই হৈছে আধা মৰা টেণ্ট হাউচ নতুন বছৰ না সকলোৱে খানা খায় মই নহ'লে এখিনি বস্তু নাপলো ইমান ফাটবা নালাগে দেই মই গেলি কি নহ'ল ঐ হ'ব দিয়ক মেনেজ হ'ল নহয় অ' ব'লা মিটিং ষ্টাৰ্ট কৰ হাফিজ কাকাক যি মাতা কথা আছিল ব'লা কেৰেপা তহঁত তাৰমানে মাতিবলৈ নগ'লি ন হেৰি কৰ যা তাক ঘূৰাই কৰি থ'লে নহ'ব নহয় মাতি আনকে যা বেয়া কথা হ'ব ঐ আমি সকলোৱে খানা খাম তেওঁলোক ৰৈ গ'লে বৰ বেয়া কথা হ'ব নহয় তাকেতো হয় কৰ্ম যা ঐ কেৰপা যা 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 এই যৌ চাওঁ কি বয়া কথা হয় গোটেই লগ হৈ খানা খাব আমিও খাম আধা কেজি মাংস আনিম এনে সুন্দৰ বজাৰত ফুলকবি ওলছি এটা ফুলকবি ভাজিম আৰু খানা খাম যাবাজ যি ভোলা ভাইজান আহাৰ ঘৰত খানা খাইছিলো সদায় দিন একে নাটকে ৰাখিলি ইচ্ছাৰ কথা পিছ ভাই একে কৰি ৰাখো বুজিলি ৰাখিব পাৰি চব কথা পাহৰি যা পিছ ভাই ৰাতি ভোলা তাতে দল ভাত হ'ব চবে একেলগে মিলি খাম আমি নাযাম বুলি নকবা দে খানা খাবা গেলি মাতা নাই সকলোৱে পইচা তুলি কৰি ধৰি খাব লাগিব না কি কহা গিলি ইমান কলো ৰহে ময়ো যাম আকলে তাই নেঙু দাঙি দেউছি তাই লগ ধৰি কেতিয়াবা মই শংক দিওঁ ন সকলোৰে অনুৰোধ মৰ্মে প্ৰস্তাৱক আৰু সমৰ্থকক সঁহাৰি জনাই আজিৰ সভাৰ কাম চলাবলৈ মই সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ এতিয়া আছে চমুকৈ সভাৰ উদ্দেশ্য ব্যাখ্যা হাফিজ এই আহা 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 আহক 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 হাফিজ ভাই দে বাবা সকলো ভেদাভেদ পৰিহাৰ কৰি আপুনি আমাৰ মাজত চামিল হ'বলৈ আহিছে আমাৰ খুব ভাল লাগিছে এই পুৰণি কথাবিলাক উলিয়াব নালাগে আৰু নাই কি কৈছা তাকেতো ছাৰ দিয়ক দিয়ক কণ্টিনিউ কৰক মাননীয় পেহী খাই দিলা প্ৰথমতে সভাপতিক সম্বোধন কৰিব লাগে তাৰপিছত পেহী আহিব সেইটো বেলেগ কথা নহয় হে পেহী আহি আছে দেখোন হে মৰণ নহৈতি এৰি গৈছা তই আকলে খানা খাবি লগ ধৰি আছিলো মই তুমি ৰাতি কাৰণে লগ ধৰা বুলিহে ভাবিছিলো মই তুমিতো মিটিং ইটেণ্ড কৰিবা বুলি ভাবা নাই বাহিৰা কথা বন্ধ উদ্দেশ্য ব্যাখ্যা কৰি যোৱা আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিছো হক মাননীয় সভাপতি ডাঙৰীয়া মাননীয় মিহিৰাম চুতীয়াদেৱ বুধেশ্বৰ সৌকাধৰাদেৱ প্ৰেমলতা ডাঙৰীয়ানী মালতী ডাঙৰীয়ানী মাননীয় নহয় তাকো মাননীয়া জেঠী পেহী খিলি ডাঙৰীয়ানী আমাৰ নাম কবি না চুপ মাজত বেখাৰ জন্মাব আহিছ কোৱা ডিষ্টাৰ্ব হৈ গেলো না পেহী আৰু জেঠীৰ নাম কৈছো না হৈ গ'ল কোৱা হাফিজ কাকাৰ নাম কোৱা নাই হয় না নাই কোৱা নাই মান্যবৰ হাফিজ হুছেইন দেৱ হাফিজ হুছেইন নহয় দিয়ক মই আলি লিখো দুখিত হলো হক মাননীয় হাফিজ আলী দেৱ খিলি বেগম ডাঙৰীয়ানী খিলিৰ নামটো দুইবাৰ কৰিলে ৰীতা হেল্ল' কিমান ডিষ্টাৰ্ব কৰ হা আমাৰ নাম চোন একবাৰো কোৱাই নাই কম ৰবা এটা কাম কৰোৱা কেৰপা এই নামগেলা কৈ শেষ কৰে মানে আমি খৰি আৰু যোগাৰ কৰোৱা ক'ত গৈছিলা অচিন্তা বাই মায়ের কথা কভান হছি সফলাথের তাকে পচা কচুর বাকলা আনবা গেছলো আমি থাক নাযাওঁ যাম র দমির আগে আগে একবার ভোলা দাদাই তোমাক ফোন কৰি আছে ফোন অফ বোলে হাও ও অফ কৰি চাৰ্জত দিছলো অন কৰিবাই পাৰিছো খানা বাচ্ছি ৰাতি চব লগ হৈ যাওঁ জ্বলা খানা যাওঁ জ্বলা মস্ত জমিব জ্বলা যাতে অলগে যাম যা বাৰু ৰীতাই সভাৰ উদ্দেশ্যটো ব্যাখ্যা কৰি আমাক সকলোকে খানাৰ কথাটো জনালে নৱবৰ্ষক আদৰণি জনোৱাৰ কাৰণে আমি খানাৰ আয়োজনটো কৰিছোঁ ৰীতা হ'ল আমাৰ আবাহিকা আৰু মাননীয় মিহিৰাম চুতীয়াদেৱ হৈছে সঞ্চালিকা
সঞ্চালিকা নহয় অ' সঞ্চালক। ৰীতা আৰু মই মিলি এজেণ্ডাখন বনাইছোঁ। ৰীতা, এজেণ্ডাখন পাঠ কৰা হওক। এটা কথা নহয়, এজেণ্ডাখনৰ মতে সকলো কামটো এতিয়াতে কৰিব নোৱাৰি, বাপবোৰ ভগাই দিলেই হ'ল। চুতীয়া, আপুনি ষ্টাৰ্ট কৰি দিয়ক। ৰাইজৰ জ্ঞাতাৰ্থে এজেণ্ডাখন পাঠ কৰি দিছোঁ হওক। দিয়া হওক। সভাপতিৰ আসন বৰণ, কৰিলাতো, সভাৰ উদ্দেশ্য ব্যাখ্যা। সেইটো কৰিলা। এইটো খানাস্থলীত পতাকা উত্তোলন হ'ব নেকি? নাই নাই নাই, ইয়াত পতাকা নাই, ইয়াত তম্বু উত্তোলন হ'ব। আৰু উত্তোলক হ'ল মাননীয় ভোলা কেৰপা হাবিজ ভাই। মুখ্য সহকাৰী উত্তোলক হ'ল বুধেশ্বৰ সুকাধৰ। চাইকেল কে আনছা? দো ডাবলিং যাওঁ জ্বলা, টেম্পুৰ ভাড়া বেচব। টেম্পুৰ ভাড়া বাচাবা নালগে, চাইকেল থৌ, দো গাড়ীত যাম। চাইকেল যি কৈছো তাকে কৰে, চাইকেল থৌ। এতিয়া আপুনি বাপবিলাক ভগাই দিব পাৰে। আপুনিয়ে কৰকচোন। অ' 1 মিনিট ছাৰ, 1 মিনিট। অ' লেডিজ পাৰ্টি, বাহিৰকা বাহিৰকা। আহা পেহা, দে বহা। বহা ভাই। ছাৰ, হৈ যোৱা কাৰ্যসূচীখিনি বাদ দি বাকীখিনি এনেধৰণৰ। কেনেধৰণৰ হ'ব লাগে মাত আকৌ। কেনেধৰণে হ'ব লাগে মাত আকৌ। নহয় বান্দাৰ, মাত হক কবি। অ' ৰীতা, বান্দৰে নাৰিকলৰ মূল নুবুজে। আমি মিটিং কৰি কিবা কিবি কথা পাতিছোঁ, সিহঁতে ৰস পাইছে, কৌতুক অনুভৱ কৰিছে। শ্ৰদ্ধেয় ৰাইজ, সভাৰ সৌষ্ঠৱ অটুট ৰাখিবলৈ অনুৰোধ কৰা হ'ল। কি ক'লা খা? আকৌ বুজিয়ে নাপলো। মই বুজি পাইছোঁ। ছাৰ, কৈ যাওক। প্ৰথম হ'ল ৰান্ধনীৰ নাম প্ৰস্তাৱ। বেলেগ চব দায়িত্ব ল'ম, মোক হ'লে ৰন্ধা দায়িত্বটো নিদিব। হাও টেকাই দেনব। তুমি ৰান্ধলি মস্ত সদোৱা প্ৰেমলতা। ৰান্ধনি অকণমান ভাবি গুণি চিলেক্ট কৰিব লাগে দেই, কাৰণ কোনোবাই ৰান্ধিলে কোনোবাই নাখাবও পাৰে। অ' হেল্ল' ছাৰ, কোনে ৰান্ধলি কোনে নাখায়? কোনোবাই ৰান্ধিলে ময়ে নাখাব পাৰোঁ। চবৰে কাৰণে ৰান্ধিলেও ময়ে কাৰোবাৰ কাৰণে নেৰান্ধিব পাৰোঁ। মোৰ হাতৰ একাপ চাহ খাবলৈ নাপায় কোনোবাই আকৌ গুৱাহাটী ৰঙামাটি গছকিয়ে আহিছিল। কোনেও যদি বেয়া নাপায় মই কথা এষাৰ ক'ব পাৰোঁ। মানে আদাৰৱাইজ ল'ব নালাগে, সকলো ফালৰ পৰা। আপুনিও কথাৰ পাতনি বৰ মিলে হে। কি কৈ ডাইৰেক্ট নকৈ কিয়া? নহয়, মানে মই ক'ব খুজিছোঁ বৰলাহঁতৰ স্কুলৰ মিড ডে মিলৰ চাকৰিটোৰ বাবে মালতী ডাঙৰীয়ানী আৰু খিলি দাবীদাৰ। সেই হিচাপত মালতী ডাঙৰীয়ানী আৰু খিলিয়ে ৰান্ধাটো ভাল হ'ব নেকি? মানে কৈছোঁহে দেই। বঢ়িয়া, হাত তালি হাত তালি। হ'ব হ'ব হ'ব। এতিয়া কথাটো হ'ল, আবেলি 3:30 বজাত মোনা উন্মোচন, 5 বজাত চৌকা প্ৰজ্বলন আৰু নিশা 10 বজাত গাহৰিৰ দৰে ভোজন পৰ্ব আৰু 12 বজাত নৱবৰ্ষক আদৰণি। ইমানেই। আৰু বিদ্ৰত আছে মদ্যপান বৰ্জনীয়। অ' সেইটো আৰু কিয় লিখা? সেইগিলা কথা মিটিঙত উত্থাপন কৰাই ভুল। অ' কোনোবাই নিজৰ পকেটৰ পইচা খৰচ কৰি নিজে এনজয় কৰিব খোজে। অঁ, কি কৰিছা? হিচাপ কৰি আছোঁ ৰ'ব, কিমান খৰচ হ'ল। আপোনাৰ আৰু হেড ছাৰৰ বহুত টকা গেল। যাবলৈ দিয়া, এদিনহে এনজয় কৰিম। বিদ্ৰ এইটো কাটি দিবা। কিয়া? হেপী নিউ ইয়াৰ বুলি ভোলা কেৰপা দীপনৰ লগত অকণমান ময়ো এনজয় কৰিম। অ' হেল্ল', মদ খাব? সামান্য। এই ৰীতিয়া ৰাজবংশী মনে মনে বহি থাকিব বুলি কিয় ভাবি লৈছি? ময়ো ৰণচন্দী উঠিম কিন্তু। হওক দে ভাই, তই যে আহি হ'ল চা। তোৰ ফোন নাম্বাৰটো বদলিছে নেকি? বতলাকে মাৰাই কেৰপা, মোক তহঁতে কোনেও ফোন চোন কৰা নাই, মই নিজে আহিছোঁ। বহুত ট্ৰাই কৰিছোঁ মই। হৈ দে ভাই, মই তহঁতে দুয়ো গোটা লগে ভাগে বতলা মাৰা না। চেষ্টা কৰাটো হৈ দে, ইয়াৰ বেলেঞ্চ নাই না, ফোন নাজুই, চেষ্টা কৰাটো হৈ। বেলেঞ্চ ৰাখিব পাৰে, মই ট্ৰাই কৰাটো হৈ, তই দেখোন চেষ্টাই কৰা নাই। মই হাইলা কৰো, পিয়াবা যাম বাল্টিং লৈ পেলাই, তোৰ দৰে মোক মূৰ্খ বাচ্চা। বেলেঞ্চ নাই, ফোন কৰিও লাভ নাই। চেষ্টা কৰিব পাৰিলি হয়, আজিকালি বহুত হৈছে না ফোন, কেতিয়াবা কোম্পানী গিলাই পাহৰি গেলি, বেলেঞ্চ নোহোৱাকে ফোন কৰিব সুবিধা দিব পাৰেতো। এইগিলা বাদ দি, ৰাতিৰ কাৰণে কিবা ব্যৱস্থা কৰিছে না? নৰা ভাই, বিদ্ৰোহ মদ্যপান নিষিদ্ধ। কি বিদ্ৰোহ মদ্যপান নিষিদ্ধ মদ খা মানা। হাও সেইগিলাই যদি নচলে, ইয়াতে কি কৰিব আহিলো মই?
অ বন্ধু ৰ'ব কিবা কবা মই আই বেয়া পাইছি নেকি হে ইছ ৰাম কিয় বেয়া পাম মোক দেখি কিবা মুখখন টেঙা টেঙি কৰি দিছি দেখোন নহয় মানে এনে তুমি কি যে কোৱা নহয় পাচৰা চাচৰা লৈ ক'ৰবাত যাব নেকি এঠাইৰ পৰা আহো ৰ'বা ক'ক যাব হে বৈশ্যথেৰ ঘৰক বৈশ্যনীৰ বিষয়ে মই চব জানো দক তুমি মই নিৰ্মল খালৰ পানী আৰু বৈশ্যনী জাবৰ ফেল মাৰা জকুৱা মৰে যদি খালৰ চাফা পানীত মৰব জাবৰ ফেল কুৱাত মৰলি সহ্য কৰাত নাই কিন্তু তুমি মানে কি তুমি মানে মই একো নাজনো বুলি ভাবছি বৈশ্যনীৰ সৰু আপীটোই আপোনাক দেতাকে কিয় মাতে হে হে প্ৰভু একো বুজি চুজি নোপোৱা এটা দেৱ শিশু সংসাৰ কৰক দেৱ শিশু ভগৱানে দিব তুমি মানে মোৰ ওচৰত একেবাৰে গৰম কৰি দিয়া দেই কুকুৰক বিচনা পাৰি দিলেও কুকুৰ চাইতে শুব নেজ কেতিয়াও পোন নহয় খানা খাবলৈ আহিছোঁ ইয়ালৈ কাজিয়া কৰি থাকিবলৈ অহা নাই মোক কাট মাৰি মাৰি কথা কৈ নাথাকিলেই ভাল কিবা খং উঠিব ইমান অত্যাচাৰ কৰি থাকিলে চিধা গৈ ঘৰ উঠিমগৈ তোক কোৱা নাই মই আমি ইমান বুৰ্বকো নহয় তেত তেৰিকা মই ভোলা কেৰেপা দীপন ইহঁতকেইটাৰ কথা কৈছোঁ কিমান মানা কৰিলোঁ খাবলৈ হাক দিলোঁ নাই সিহঁতে খোৱাটো ফাইনেল কৰি পেলালে নিজে নেখালেই হ'ল বয়া নাপব কিন্তু ভোলা দাদা কেৰপা দাদা দীপন দাদা যোনীয়ে সৎ ধান্দা নকৰক মই কিন্তু গম পালি বিৰত বয়াকে কম মই কাকো ৰেহাই দিয়াত নাই নালাগে দিয়া তুমি নলগা তামোলত জেং বান্ধিবলৈ গৈছা কিয় আজি 31 ডিচেম্বৰ হুলস্থুল নকৰোঁতে ভোলা যদি মৰি থাকিলে হয় বৰ বেয়া কথা কি হ'ল তোৰ বাৰে বাৰে ৰাজধানী এক্সপ্ৰেছ অহা দি আহ আৰু মুখখন গুমুঠা কৰি গুচি যাওঁ কিবা ক'বলগীয়া আছে যদি ক ভাগ্য ভাল তোৰ লগত ৰীতা আছে অ হেল্ল' ৰীতা থাকাই বা কি ভাল হ'ল বেউলা সাৰে থকালৈকে লক্ষীন্দৰক কাল সৰ্পে দংশন কৰিব পৰা নাছিল বেউলাৰ সামান্য চকুকেইটা লাগোতে লক্ষীন্দৰক কাল সৰ্পে দংশন কৰিছিল ধৰ্মৰ কথা শুনাইছ কিয় বেউলা মানে ৰীতা তোৰ লগত নথকা হলে তোৰ নাক মুখ সমান কৰি দিলোহেঁতেন কিয় মোৰ দোষ কি জয়াৰ আগত কোনে ক'লে মিছেছ বৈশ্যৰ কথা আপুনি যে তিতা জয়াক কৈ আছিল মই জানো মিছেছ বৈশ্যৰ সৰু ছোৱালীজনীয়ে মোক দেতা বুলি মাতে তাকো কলি কিবা খং উঠিব নহয় এখেতা হবা কি কৰিছে অ দাদাহঁতে মদখৰ মাথা মাৰি আছে অ দাদেৰে হাতত পইচা নাই ৰবা মই চব বাকাচত থালা মাৰি থৈ দিছো খাওকচোন মদ মই চবকে ৰঙা ঘোৱা দেখুৱাম কাজিয়া কৰি একো লাভ নাই এগলা কু বস্তু খয় খাবই কানা খালি আমিও খাম কি মদ মদ আমি মদ খাম খামতো খানা মানে যদি ফুৰ্তি ফুৰ্তি মানে যদি মদ আমিও খাম গোটাই মাখে খাম হাই আল্লাহ মই হলি নাখং দিয়ক হৈছে না অ ছাৰ মহে ধৰছে ধৰছে মানে পুখুলিয়ে পেলাইছে কয়বাত একোটা জুই কৰি বহোঁ তাকে আমাৰ মদ নাখোৱা মানুহৰ কি ফূৰ্তি দিয়ক হেৰা অ ইফালে মাষ্টৰ ভাইজানে ৰীতাৰ লগত ফূৰ্তি কৰি আছে ইফালে বুধে ভাইজানে জয়াৰ লগত কাজিয়া কৰি আছে আৰু বাকী মাখাই মদ খাবা গৈছে আপুনি আৰু মই ইয়াতে মহ মাৰি আছো আজিকালি এনেকে গিলাচত বাকী বহি বহি মাল খোৱা চিষ্টেমটো উঠি গেল কি চিষ্টেম হৈছে এই বটলটো দি এৰে অলপ পানী ফেল দিলি মালটো অলপ মিক্স কৰি ললি লৈ পেলাই সপাটো মাৰি এনেকে গুচি দি উইল চিপ চিপকে মাথাক দুৱৰে দুটা বটল হ'ল মোৰ বটল ক'ত তই পইচা দিছিলি দৈ দিছিলো তোৰ ভাগ নাই মোৰ তাৰে এক পেক দিম দে ঐ তোৰ দি এক পেক দিম দে এক পেগ ঐ কালি দিম বুলি কৈছিলো ডাঙৰ নাই সমান ভাগ দি মোক এই জাকটোত দি তই সমান সমানকে তুমি একদম সমান ভাগ দি মোৰ চটলত খানা খাইছা মই বাকীহে কৈছো গুইলে দিম পাছত পইচা আছিল ন খালি বন্ধু চিনি নাপা দি সমান ভাগ দি দম দিছে না কি দিছো কিবা কৰিবি না কি দম আৰু কিয় দিয়া ভালকে ক'লে দিম নহয় মই দিয়াত নাই এই পিতালৰ পৰি নাখতে দি সোনকালে পটকে দি
নতুন চিষ্টেম বাদ দিয়ে ভাই গিলাচতে বাক অ দে দি অ' হেল্ল' তুমি ৰন্ধা ঠাইলৈকে যোৱা ইয়াত থাকিলে বেয়া দেখাব নেকি যাওঁ জৈলক দো আকলাই যাবা মনে যোৱা নাই খানাটো আয়োজন কৰাৰ পে আপোনাক এৰবা মনে নাযোৱা হৈছে হে বৰলা গোটেইখন সৰ্বনাশ হৈছে বুজিছনে মদৰ আগিত একেবাৰে চব বেহুচ ভোলা কেৰপা দিপং নাই অ' তেৰা সবে ষ্টাৰ্টেই কৰিব পৰা নাই গোটেই মহিলা সমিতি বেহুচ কি? আচোন চাহি আহ কি কৰে দে এছা আমি এতিয়া আটায়ে মানে সকলোৱে আগফালৰ চোতালত মিলিত হম হওক অ' তাৰমানে তোমালোকে মদ খোৱাৰ এক্টিং কৰিছিলা অঁ এইবাৰ আমি অভিনয় কৰিছিলোঁ কোনোবাই মদ খোৱা বুলি গম পালি এইবাৰ আমি খুচা খুচিকে খাম হয়তো দেব তইও খাবি ময়ো খাম ৰহে কনো কি সম্ভাপে চাৰ উঠি মৰিম অ দীপন কেৰপা ভোলাৰ পেটটো ইমান ফুলি আছে কিয় ঐ কি আছে তোৰ ইয়াত এ বে হা? বে পেলা কি এ জাকটোৱে জাগ আছে পেলা 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 অ দীপন কেৰপা মই জানো তহঁতৰ লগত কি আছে তহঁতৰ লগত যি আছে পেলা পেলা অ হেল্ল' মায়া এৰক ফেলক হেগলা থাকিলে কিন্তু খানা নহ'ব ফেলক এৰবা পেলা আমি খানা খাব লাগিব ভাই মই খাম জল্দি ভাই ঐ পেলা এইগিলা ফেলি পেলা দেখ গুড বঢ়িয়া এতিয়া মহিলাসকলে পাকঘৰত সোমাব মদ নোখোৱাকৈ আমি আটাই আনন্দ কৰিম আৰু ভাত খাম আৰু ঠিক 12 বজাৰ লগে লগে আমি সকলোৱে আনন্দৰে চিঞৰিম কি বুলি চিঞৰিম